আজি আকৌ বা আহিম বুলি কৈছিল। এতিয়ালৈকে আহি পোৱাহিয়ে নাই। মই আজি বা আহিবৰ কাৰণে অকমান ধুনীয়াকে সাজি কাচি আছো। নহলে তাই ইমান ধুনীয়াকে সাজি কাচি থাকে মোকো জঠলি বুলি হাঁহিবহে। পিছে আজি যদি তাই নাহে নহয়, ময়ো তেহেঁতৰ ঘৰলৈ আজি পৰা নেযাম। কেতিয়া কিন্তু পাবহি আৰু ইমান দেৰি কৰিছে। অ মা, কিমান দিনৰ মূৰত যে মামা ঘৰলৈ যাবলৈ ওলাইছো হয় নাই বাৰু? এদিন থাকি গুচি নাহো আকৌ, 2-3 মান থাকিম। স্কুল 2-3 ক্ষতি কৰিলে একো নহয়। স্কুল ক্ষতি কৰিবলৈ পালে আৰু কি লাগিছে আৰু? পঢ়া শুনাত ভাল ল'ৰা ছোৱালীহে স্কুললৈ গৈ ভাল পায়। মই এতিয়া মোমায়েকৰ ঘৰলৈ কিমান দিনৰ মূৰত যে ওলাইছো। এতিয়া আকৌ গাড়ী পাওঁ নে নাপাওঁ, যেনে তেনে পালেগে হয় আৰু দেই। যিমানহে কাম কৰি ওলাই আহিব লাগে। এইজনীলৈ ৰৈ ৰৈ মোৰ আমনিহে লাগিছে দেই। এইলে এনেকে ৰৈ থাকিলে মোৰ এই মাংস দেৰি কিবা হ'বগে আৰু। ইপিনে বহুত দিনৰ মূৰত আজি মই পোলাও বনাইছো, কেনেকুৱা বা হয় ঠিক নাই খাবলৈ। যাওঁ এইলে ৰৈ থাকিলে মোৰ চেছে আৰু। পাইছোহি আৰু দেই মোমায়েকৰ ঘৰ। অ মা, তোমাৰ দেখোন এইডোখৰ ব্লাউজটো ফটা, কি পিন্ধি আহিলানো? সেইকাৰণে মই তোমাৰ লগত আহিবলৈ বেয়া পাওঁ আকৌ ফুৰিবলৈ। মই ঘৰত নেদেখিলো নহয় ব্লাউজটো ফটা বুলি। তইতো মোক নকলি ব্লাউজটো ফটা বুলি। একো নহয় দে, নিজৰ মা ঘৰলৈ আহিছো। মা দেউতা নাই কি হ'ল, নিজৰ ভাইটিটো আছে, সেইবোৰ নাচায় আৰু। বায়েক ভায়েকৰ মৰমটোহে বেছি, গম পাওঁ। অ মামা, মামা, অ মামা। মামায়ে নাই নহয় ইয়াত, মামীয়েৰক মাতিব লাগিব। মামায়েৰে অফিচ যোৱা নাই নি? এজনীও যে আৰু দেই। অ মামী, অ মামী, ছাৰপ্ৰাইজ দিছো তোমাক। পালেহিয়ে নেকি? ইমান হুলস্থুল খেলাইছে। ভাগিনটো আকৌ চিঞৰ বাখৰ কৰি আহে নহয়, পালেহিয়ে চাগে। অ বাইদেউ, একো খবৰ নিদিলে যে? পূজাই কি কথা কোৱা পাই? নিজৰ মাকৰ ঘৰলৈ আহিবলৈ খবৰ দিব লাগে নেকি? যেতিয়া মন যায় তেতিয়াই আহিব পাৰো। অ মামী, তোমাক যে আজি ইমান ধুনীয়া লাগিছে। ক'ৰবাত যাবা নেকি তুমি? অ মই কলৈকো নাযাওঁ, আমাৰ সেই বাইদেউ আহি আছে। অ তোমালোক আহাচোন দেই, মোৰ মাংস দেৰিব নহলে। ঐ, তোৰ ভাগ্য ভাল, মামীৰে মাংস বনাই থৈছে, খাবলৈ পাবি আজি। তাইও আকৌ কামত ব্যস্ত হৈ আছে নহয়, খবৰ খাতি দিয়া নাই। আমি কিনো খবৰ খাতি দিম আৰু, ফোনত ৰিচাৰ্জেই নাথাকে। অ মা, মই মামাহঁতৰ ঘৰত থাকিম নেকি? ইমান ধুনীয়া কৰিলে দেখিছা নাই ঘৰটো? মই নাযাওঁ আগতে, মই মামাহঁতৰ ঘৰতে থাকিম দেই। এইজনী মোমায়েৰ ঘৰত সদায় থাকিব নোৱাৰো নহয়, নিজৰ ঘৰতে থাকিব লাগিব। এদিন দুদিন থাকিবলৈ আহিছ থাক, মই তাত আপত্তি কৰা নাই। এইবোৰ দেখি পেলাই বলিয়া নহবি। যিমান মোমায়েৰ ঘৰ হলেও এইবোৰ তহঁতৰ নহয় নহয়, আমাৰ নহয় নহয়, মোমায়েৰৰ মামীয়েৰৰ। মাংসকণ নমাই থৈ আহিছো, নহলে ইয়াত কথা পাতি থাকোতে মাংস দেৰিবই। আজি আকৌ আমাৰ বা ভাগিনটো আহিম বুলি কৈছিলে, সেইটো কাৰণে ধুনীয়াকে বনাইছো আৰু এসাঁজ। আপোনালোকে আকৌ আগতে কব লাগিছিলে, খবৰটো নিদিলা তোমালোকে। মই মাংস বেছিকে বনালো হেঁতেন। এতিয়া আকৌ মাংস হয় নে নহয় বা? অ মামী, কি মাংস নো? মটন বনাইছো, পোলাও বনাইছো, তাৰপিছতে চব্জি, দালি আৰু চাটনি তাটনি ঢেৰ যেতি বনাইছো। অ মা, মটন মানে কিনো? মটন নে মৰ্টন সেইটো? জানো, ধনী ধনী মানুহ বিলাকে আকৌ বেলেগ বেলেগ বস্তু খাই নাই। মৰ্টনটোকে চাগে মাটন বুলি কৈছে। মাটন জানো, কিবা এটা কৰি বনাইছে আৰু। হেৰি নহয় বাইদেউ, বেগ চেগ লৈ আহিলে যে, ঘৰত সকলোৰে ভালনে? অ থাকিবলৈ আহিছো আকৌ, মই তোমালোকৰ ঘৰত আজি থাকিম আৰু বহুত দিনলৈকে থাকিম। স্কুল ক্ষতি হলেও আপত্তি নাই ন মা। বেগটোত আকৌ কাপোৰ লৈ আহিছো। একেবাৰে কব নোৱাৰে, গম পাইছা নাই পূজা? কিমান উৎপাত কৰিছে, বহুত দিন বোলে মামী ঘৰলে যাবলৈ পোৱা নাই, মামা ঘৰলে যাবই পোৱা নাই। উৎপাত। সেইদিনাখন এই ফ্ৰকটো কিনি নিছো ইয়ালৈ আহিবলৈ বুলিয়ে হেৰ, তাইক আকৌ ভাল ফ্ৰক পিন্ধাওতে মোৰ আকৌ চোৱা কি হল এইফালে আকৌ। এইটো ব্লাউজে ফাটি গল, গমেই নাপাওঁ। এই তোমালোকৰ ঘৰ পোৱাহি আগে আগেহে তাই কৈছে। লাজেই লাগিছে এতিয়া, তাতে আকৌ তোমাৰ বায়েৰাও আহিব। সেইবোৰ মানুহৰ আগত ওলাব পাৰিম জানো? লাজেই লাগিব। অ সেইটো হয় বাৰু। আজিকালি ফটা ব্লাউজ পিন্ধি কোনোবা জানো কৰবাত ফুৰিবলৈ যায়? অকমান ভালকে আহিলে চিনাকিটো দিও ভাল লাগে বাৰু। একো নহয় দিয়া, তুমি কৈ দিবা আকৌ, মানুহজনৰ বায়েক বুলি কৈ দিবা আকৌ। আগে পিছে লগ পোৱা নাই হয় বাৰু, কিন্তু হলেও আমি গাঁৱৰ মানুহ এতিয়া কিনো কৰিবা। খোজ চোজ কাঢ়ি ফুৰোতে, কাপোৰ কানি ধুওতে ফাটিয়ে যায়। একো নহয় দিয়া, মই এনেকে পটককে চাদৰখন এনেকে লৈ এনেকে দিম আকৌ, তাৰপিছত কথা পাতি থাকিম, তোমাৰ বায়েৰাই গমেই নাপাব বাপেকে। বাইদেউ যে কি যে কথাবোৰ কয় আৰু। ৰব আপোনালোক অথনিতে আহিলে নহয়, পানী এগিলাছো দিয়া নাই, ৰব। অ মা,
মামীয়ে যে ক'লে আমালে মাংস নহ'বগে বুলি, কি খাম আকৌ আমি তেতিয়াহ'লে? মাংস খাবলৈ অহা নাই নহয়। মাংসনো কি খাবলৈ নাই পোৱা নি? বনাবহে নাজানো ভালকে। তেহেঁতি যিবোৰ মাংস খায় আমিও সেইবোৰ 100 টকা 200 টকা কিনি খাওঁ। তেহেঁতি খালি অকমান ভালকে বনাই, আমি যেনিবা পানী ঢালি বনাওঁ, সেইটোহে কথা। বাইদেউ এয়া লওকচোন, খাই লওক। মোকো আপুনি সহায় কৰি দিব লাগিব দেই। চালাদ তালাদ বনাবলৈ আছে, ডাইনিং টেবুলখন সজাবলৈ আছে, এই কাঁহী বাতি বিলাক চব চফা কৰি পানী বাঢ়িবলৈ আছে। আপুনি অকমান সহায় কৰি দিব দেই মোক। আমাৰ বাহেঁতি আকৌ যি টি বস্তু নাখায় নহয়, সেইটো কাৰণে অকমান ভালকে বনাব লগা হৈছে। আপুনি অকমান সহায় কৰি দিব দেই, যি টি নহ'লেও বাচন বৰ্তনখিনিকে ধুই দিব আৰু। অ' মা, এইটো আকৌ মামীয়ে কি দিছে? কিবা আকৌ প্ৰয়োজন চয়োজন হয় নেকি আকৌ? নাজানো নহয়, খায়ে দিলো বাপেকে। কি যে কথাবোৰ কোৱা, তোমালোকৰ কথাবোৰ শুনি পেলাই মোৰ হাঁহিহে উঠে। নহয় নহয়, আচলতে মোৰ পুতৌহে লাগে তোমালোকলে। এইটো প্ৰয়োজন নহয় এইটো ৰ মেংগ চৰ্বত হয়, খোৱা। আমি আকৌ ভয়ে খাই গৈছিলো, আনকালে খাই পোৱা নাই নহয় এনেকুৱা বস্তু। বাইদেউ আপোনালোকে ভিতৰতে খাবচোন, বলক বলক, মোক অকমান সহায় কৰি দিব, বলকচোন, আহক আহক। ইয়াতে খাই লম বুলিহে ভাবিছিলো। পালেহি পালেহি, আলহী পালেহি। কি হ'ল, তই যে কিবা গোটেইজনী উৰি আহিছ? যা ধুনীয়া হৈ আছা দেই। ভাল ঠিক আছে ব'লা। ভিনদেউ পিছে দিনৰ দিনে ডেকা হৈ গৈ আছে আকৌ দেই। ঠিকে আছে বা চাবি কিন্তু। ভিনিয়ৰ ডেকাতে যোৱাই নাই, তই আৰু অকমান উঠাই দে। বাইদেউ পালেহি। এইটো ন ল'ৰাটো, শুনিহে আছো আৰু, দেখা নাই নহয়। কোন আছিলে বাৰু? মই ধৰিব পৰা নাই নহয়। বা তই চিনি নাপাবি ৰ, এয়া আমাৰ পৰাণৰ বায়েক। আগে পিছে লগ পোৱাই নাই নহয়, লগ পাই দিম, বল বল বহিবা বল। আইও, কেনেকুৱা মজা ধুনীয়া কাপোৰযোৰ পিন্ধি আহিছে অ' গোটেইজনী, জিলিকি আহিছে। ক'তনো পাই জানো এইবোৰ কাপোৰ ইমান ধুনীয়া ধুনীয়া। এইখিনি লৈ যাচোন। চাবি আকৌ দেই, বহুত দামী মিঠাই জানো, পাৰ পিচ 35কে লৈছে। তুমিও যাও মিঠাইৰ দামৰ কথা নকলেও হয়। কেলে নকম আকৌ, আমাৰ এইজনী কিমান নষ্ট কৰে বুলি ভাবিছা বস্তু। তুমি সেইটো বেয়া নাপাবা, মই কমেই তাইক। যি কৰা বায়েক ভনীয়েকৰ মাজত মই এইবোৰ দলত সোমাবলৈ নাই দেই। মোৰ নাই দেই। আইও আমাৰ ভাগিনটো টপৰকে মাতটো মাতিছে। আইও কলিজাটো, বহা। আপুনি কি জুমি জুমি চাই আছে? ওচৰত গৈ দেখোন মাত খাই দিবগে পাৰে। একো জুমি চোৱা নাই হেৰ, তোমাৰ বায়েৰা ভিনিয়েৰা ইমান দেখিবলৈ ধুনীয়া, ইমান ভগৱানে মিলালে দুইজন ইমান মিলিলে আকৌ দেই। আপুনি বলকচোন, পাকঘৰত মোক অকমান সহায় কৰিব বলকচোন। ইমান ধনী ধনী মানুহবোৰে কি খাই বাৰু, চেহেৰা পাতিবোৰ যে ভাল ভাল। তোমাৰ কিন্তু ভাগিনীয়ৰ চেহেৰা ভাল নহয় আকৌ দেই। মাকে বাপেকে বেছিকে খাই নিব, তাক চাগে কমকে দিয়ে, সি একেবাৰে ক্ষীণ নি। ৰাম, আপুনি বলকচোন, কিনো কথাবোৰ কৈছে ক'ত? সৰু ল'ৰাটোৰ লগত খেলিবলৈও মন গৈছে, মাতিবলৈও লাজ লাগিছে, কিনো কৰো জানো। মাহীহঁতৰ ঘৰত এজনী ক চলি আকৌ, ভালেই হ'ল, খেলিবলৈ লগ এটা পাম। দাদা, মাহীহঁতৰ ঘৰত এজনী ক চলি আকৌ, মোক খেলিবলৈ মাতি আছে, যাওঁ নি? লাজো লাগিছে। যোৱা যোৱা, কিহৰ লাজ কৰিছা আকৌ তোমাৰ? তোমাৰ নিজৰ মাহী ঘৰ এইটো, যোৱা যোৱা যোৱা, খেলা যোৱা। এইটো জেগাতে ক'ব লাগিব, এইটো মোৰ নিজৰ মামী ঘৰ। আৰু এই বস্তুবোৰ দেখিছা নহয় বোলো, ইমান ধুনীয়া ধুনীয়া, তোমালোকৰ ঘৰত জানো আছে? সেই বুলি ক'ব লাগিব। তোমাৰ নামটো কি? মোৰ ঘৰত বাবু বুলি মাতে, স্কুলত চমৰাত। তোমাৰ নামটো কি? মোৰ ঘৰত মইনা বুলি মাতে। তোমাৰ নাম বাবু, মোৰ নাম মইনা, বাবু মইনা। তোমাক মই এতিয়া বস্তু দুটামান দেখাম, তুমি চাগে দেখিয়ে পোৱা নাই। এইকেইটা দেখিছা নহয়, এইকেইটা মই মামীক গিফ্ট দিছিলো। এইটো গড়, এইটো কাছ, এইটো ঈগল, এইটো হৰিণা, এইটো হাতী। তুমি চাগে এনেকুৱা বস্তু দেখিয়ে পোৱা নাই। এনেকুৱা আমাৰ ঘৰত ধেৰ আছে।
গেছৰ ওচৰত ৰন্ধা বঢ়া কৰি এনেকুৱা গৰম উঠি গৈছে নহয়। তাইক কৈছো ব'লা আকৌ তোমাৰ বাইদেউ ভিনদৌলৰ কথা পাতি আহো। তাই আকৌ মোক চিনাকি কৰি দিবলৈ বেয়া পাইছে হবলা হেও। মই নিজে আহিছো আৰু হেৰি ভাল নহয় ন ঘৰত। ভাল আপোনাৰ ভাল হ'ব। এই পৰাণৰ পায়েকজনী বৰ দুখীয়া মানুহ যেন লাগিছে। ইমানটো জধলা মধলাকে ফুৰিবলৈ আহেনে বাৰু? কাপোৰ কানিবিলাকো কেনেকে পিন্ধি আহিছে চোৱাচোন। বৰ অৱস্থা পাতি ভাল নহয় চাগে ন? আমি আকৌ খবৰ খাতি দি আহিবলৈ নহল। এই বাপেকৰ হাততে ফোনটো থাকে আৰু এনেকুৱা আপোনালোকৰ নিচিনা ফোন নহয়। পিটিকিত পাতাক কৰিব নাজানো, ৰিচাৰ্জ নাথাকে। সেইকাৰণে খবৰ খাতি নিদিয়াকে ঘপককে গুচি আহিলো আৰু বহুত দিন অহা নাই। ছোৱালীজনীয়ে আকৌ উৎপাত কৰি থাকে মোমায়েক মামীয়েকৰ ঘৰলৈ যাওঁ বুলি। ইয়াতে আহি মানে তাই ভাল পায়। এই মামীয়েকে কিবা কিবি বেলেগ বেলেগ বস্তুবোৰ আনি থয় নাই, খাই নাই। আমি সেইবোৰ নিকিনো নহয়, খাবলৈ পায় আকৌ। সৰু ল'ৰা ছোৱালীনো কি আৰু খাবলৈ পালে ভাল আৰু মুঠতে খাবলৈ নাপালে বেয়া। এতিয়া মিঠাই দিছিলো নহয় আমি, তাই খালে নাই বাৰু? বৰ ধুনীয়া মিঠাই আনিছিলোঁ, তাই খালা নাই বাৰু? আমাক নিদিলেও হ'ব, সিহঁতি খালে হ'ব। খালে মামীয়েকে দিবলৈ নাপাওঁতে টানি আনি খালে। তাই সেইবোৰ ইমান বুজি চুজি নাপায় নাই, সৰু হৈ আছে আৰু। সেই দুটামান খালে মিঠাই, ল'ৰাটোৱে খাবলৈ পাবনে নাপায় আকৌ। নাপালেও নাই, আপোনালোকে চাগে মিঠাইবোৰ খায়ে থাকে। মোৰ আকৌ মানে আহিবলৈ ভালেই লাগে। কিন্তু কথাটো হ'ল কি আমাৰ ছোৱালীজনী অকণ উৎপাত নহয়। মামীয়েকে ইমান ধুনীয়াকে সজাই পৰাই থৈছে ঘৰখন। আমাৰ বৌ এনেকুৱা নহয়। ইটো বস্তু চুব সিটো বস্তু চুব, ভাঙিব। ধেমালি টকা পইচা দি আনি থৈছে নেকি? মোৰ সেইকাৰণে আনিবলৈ মন নাযায় আজিকালি। ডাঙৰ হলে যাবি বুলি কওঁ আৰু। অ বাইদেউ অ এই তোক নহয় ৰ। অ বাইদেউ আপুনি ব'লক পাকঘৰত পটককে মানুহজনী নাইকিয়া হৈছে, অকণ সহায় কৰি দিব ব'লক। ৱাহ, আহিব পৰা কামেই কৰি আছো আকৌ। সেই ইটো কৰি দিবলৈ কৈছে, সিটো কৰি দিবলৈ প্ৰথমে ক'লে বোলে চব বনাই মেলি হ'ব। বনাই মেলি হোৱাই নাই। কাঁহী বাতি একেবাৰে বেচিনটোত ভৰ্তি হৈ আছে। আলু পিঁয়াজৰ বাকলি লেতেৰা পেতেৰা হৈছে, গোটেইখন কৰি দিছো। এতিয়াহে বহিছোহি অকনমান কথা পাতিবলৈ। আইঅ কথা পিছতো পাতিব পাৰিব, ব'লকচোন ব'লক উঠক অকণ সহায় কৰিব পাকঘৰত। কেনেকুৱা কৰে নিজৰ একেবাৰে বায়েকৰ নিচিনা কৰে তাই। ব'লক অ বাও অ খাব হ'ল অ বিন্দু ব'লক খাই ল'ব ব'লক আহক। মই আচলতে আমাৰ বাইদেউক বেলেগ এটা কামৰ কাৰণেহে পাকঘৰলৈ মাতি আছিলো। তেওঁলোক খালে জানো? আহকচোন খালে, ঠিক আছে অ মামীয়ে দেখোন আমাক একেলগতে খাবলৈ নিদিলে ভাত। ৰচোন, মই তাকে ভাবি আছো। মই একেলগে খাবলৈ দিব বুলিহে ইমানবোৰ কাম বন কৰি দিছো। তেওঁলোকতকে আমিহে আগত অহা। তাই আকৌ মাংস কমকে পৰিব বুলি ভাবি চাগে লগতে খাবলৈ নিদিলে। আহি পাওঁতে কৈছিলেই নহয়, মইহে গুৰুত্ব নিদিলো। মাংস বোলে বেছিকে ওলাই নহয়। আইঅ ঈশ্বৰ, আমি কিবা মাংস খাবলৈ নাপাই আহিছো নি? মোক বাৰু নালাগে। ছোৱালীজনীকে একেলগে ভাতকেইটা ল'ৰাটোৰ লগত খাবলৈ দিয়া হ'লে ভাল পালেহেঁতেন। সৰু ল'ৰা ছোৱালী বৰ বেলেগ দেই। মামী আৰু আগতে এনেকুৱা ৰূপ মই দেখাই নাই পাই। এইবাৰহে ভাল তাইৰ ৰূপটো গম পালো। আমিবোৰ আহিলে মানে অকলে আহিলে মানে যিহে আদৰ কৰিব, কাম বনসোপা কৰি থৈ যাওঁ ঘৰৰ বুলি ভাবি। এতিয়া বায়েকহঁত আহিলে ভিনীয়েকহঁত আহিলে আমাক গ্ৰাহ্যই নকৰিলে, খাবলৈ নিদিলে। এনেই কাম বনখিনি আহি কৰি লৈ লওঁহে। এই মানুহজনী ক'তনো পটককে নাইকিয়া হৈ যায়। পাকঘৰত কিবা এটা কৰিবলৈহে মাতিছিলো। অ বাইদেউ আপুনি এইডোখৰ পলুৱাই আছেহি যে, আহকচোন পাকঘৰত অকণ সহায় কৰি দিব। বাৰে কিয় পাকঘৰৰ পৰা গুচি আহেনো আপুনি? পাকঘৰলে বাৰে কেলে মাতি আছা তুমি? কাম বনকেইটা কৰি দিবলৈহে মাতিছা। তোমাৰ বায়েৰা ভিনদেউৰা আৰু ভাগিনীৰ পেটকেইটা পেট, আমাৰকেইটা পেট নহয় নি? আনকালে ইমান কৰি মেলি দি থৈ যাওঁ, ইমান তুমি ধুনীয়াকে ইটো খুওৱা সিটো খুওৱা, ভাল লাগে। আজিয়ে গম পালো তোমাৰ মৰম চেনেহবোৰ মাৰা ঘৰ মানুহৰ কাৰণেহে বেছি, বাই ভনীৰ কাৰণেহে বেছি। আজি আমাৰ টকা পইচা নাই যে, তেহেঁতৰ নিচিনাই গাড়ীখন লৈ আহিব নোৱাৰিলো, ভাল কাপোৰ কানি পিন্ধি আহিব নোৱাৰিলো। সেইকাৰণে ছোৱালীজনীকো লগত ভাতকেইটা খাবলৈ নিদিলা। এনেকে বুলি জনা হলে আমি নাহিলোহেঁতেন। গম পাইছা পূজা? আজি এতিয়া বেছি চিঞৰ-বাখৰ নকওঁ আৰু, ভাইটোকো নকওঁ এইবোৰ। ই আহিলে মই গ'লেও নকওঁ। ৰাতিটো ছোৱালীজনী যেন তেনে থাকক, কাইলৈ আমি ৰাতিপুৱাই গুচি যামগে। আৰু লাগিলে ভাতো নাখাওঁ আমি। কেনেকুৱা ফোন কৰিছে চা, খাব নোপোৱা নিচিনা কিয় কৰিছে? আইঅ তেহেঁতি এনেও বেছিকে নাখায়, আপোনালোকক খাবলৈ দিম নহয়। একদম খাবলৈ নোপোৱা নিচিনা কৰি দেখাইছে দেই বাইদেউ আপুনি। মই মোৰ কাৰণে কথাবোৰ কোৱা নাই তোমাক, গম পাইছা নাই? তোমাৰ ভাগিনীয়েক তুমি যিমান মৰম কৰিছা, এইও তোমাৰ ভাগিনীয়ে। এই মোমায়েকলে আহিলা কাৰণেহে তুমি আজি মামীয়েকলে এইকটো ভাত দুটামান লগত দিব পাৰিলাহেঁতেন। ছোৱালীজনী মুখখন টেমি-টুমান হ'লনে নাই? বাইদেউ মই আপোনাক হাত জোৰ কৰি প্ৰণাম কৰিছো, ইমানতে ক্ষান্ত হওক আৰু, নহলে পৰাণে আহি পানি এইবিলাক যদি শুনা পাই চেছ আৰু।
আজি দেখোন আমাৰ ঘৰৰ পৰা মাংসই মন লগাই আছে পিছে মানুহগাল গোটেইগাল কৰিডৰ লৈ আছে যে কি হ'ল বাইদেউ মুখৰ মাত চাত নাই যে কি হ'ল ঐ টিকলি কি হ'ল হা নামাততে কি মোমাই আৰু পালাহি দিয়া দিয়া বেগটো দিয়া বাইদেউ ভিনদেউ আহিছে নহয় তেওঁলোকক ভাত দি আছো হা ব'ল ব'ল ব'লা মাজনী ব'ল আকৌ বাইদেউ কি কৰি আছো আকৌ এইখনত নাযায় ব'ল ব'ল আলহী আহিছে ভাতকেইটা খাই ল'বি তই তেনেকে ক'লে নহ'ব নহয় তোৰ হেৰি ঘৈণীয়ে গম পাইছ নাই বায়েককে ভিনিয়ককে সেই ভাগিনীয়কে নি পেলাই একদম একাহি খুৱাইছেগে মাংসই চাংসই বনাই থৈছে আমি কি খাবলৈ পোৱা নাই নি ছোৱালীজনীক ভাত দুটামান নিদিলে এতিয়ালৈকে আইঅ তহঁতি বলিয়া হৈছে নেকি হা কেলে চৌবাহ কৰিছ একো নহয় ব'ল চুপ থাক ব'ল ব'ল নাযাওঁ আইঅ বাইদেউ কথা বাদ দিয়কচোন তেওঁ ঠেহ পাতি আছে এই মাংস অকণমানৰ কাৰণে আপোনাক মই পিছত জনাম না আহাচোন তই বেয়া পালেও ভাল পালেও তোৰ ঘৰত আৰু আমি আজিৰ পৰা ভৰি দিবলৈ নাহো গম পালি অথনিয়ে আহিলো আহি ইমানবোৰ কাম বন কৰি দিলো কি হ'ল তাৰপিছত ছোৱালীজনীক ভাতকেইটা খাবলৈ দিয়া নাই মই বোলো ভাতকেইটা একেলগে খাবলৈ দিব ভাতটো খোৱা দূৰে কথা তোক ঘৈণীয়ে আলহীৰ লগত চিনাকি কৰি দিয়া নাই গম পাইছ নাহো আমি তহঁতৰ বেছি অহংকাৰ হৈছে আকৌ মই অফিচৰ পৰা আহি পাইছোহিয়ে ভাগৰে জোগৰে এতিয়া মই তোৰ কথাই শুনিম নে পূজাৰ কথাই শুনিম তই কচোন বাইদেউ তই মোৰ কথা শুনিব নালাগে তই ঘৈণীৰ কথা শুনিলেই হ'ব গম পাইছনে আইঅ কি হ'ল নহা মই ইমান দেৰি কৰিছা বাইদেউক মাত দিবা ব'লা হা এই ৰ'বা তোমাৰ মাজে কি হৈছে জানো এবাৰ আপুনি এবাৰ তুমি ব'লা বাহিৰৰ কাৰণে মোৰ মূৰটো গোলা হৈ গৈছে অফিচৰ পৰা আহি ব'লা অ মামায়েচোন মোক ইমান ভালছে গুৰুত্ব নিদিলে ভালছে নেমাতিলি এইবোৰ আকৌ এতিয়া টকা পইচা হৈছে যে মা দেউতাই আমাক একো দিব নোৱাৰিলে সি এতিয়া কষ্টৰে ঘটিছে ধনী মানুহৰ ঘৰত ছোৱালী বিয়া কৰাইছে ধনী মানুহ পাইছে মিতিৰ পাইছে আমাক আৰু ক'ত আনিব তাতে পিন্ধি আহিছো এইখন বস্তু চস্তু চিনি নাপাওঁ মানুহক মাত মাতিব নাজানো কাম কৰিবহে জানো কাম কৰিব জানো কাৰণে এতিয়া কাম কৰাইছে আকৌ হ'ব দে যি হ'ল ভালেই হ'ল নিজৰ হ'লেও এতিয়া আৰু টকা পইচাবোৰহে বেছি আপোন হৈ যায় আমি আপোন নহয় আৰু এইবাৰ পৰা তয়ো আহোঁ কৰি থাকিবিচোন দৃশ্য দি দিম এতিয়া ভাত খাবলৈ দিলে খাবিগে নহ'লে ৰাতি আকৌ কষ্ট পাবি নহয় ময়ো খামগে বাৰু ভোকত আকৌ থাকিব নোৱাৰো নহয় খাই বৈ ৰাতিপুৱাই যামগে এতিয়া বহি থাকোঁতে সিহঁতি মতালে